আপোনাৰ নামটো কওকচোন। মোৰ নাম মৌচুমী বেগম। হয়। মই কাটনি গাঁও পঞ্চায়তৰ পৰা মই প্ৰতিযোগিতা কৰিছিলোঁ। 8 নং ৱাৰ্ডৰ পৰা। 8 নম্বৰ ৱাৰ্ডৰ। হয়। আৰু বাইদেউ এবাৰ বৃহৎ জয়লাভ কৰিবলৈ সক্ষম হৈছে কাটনি গাঁও পঞ্চায়ত আপুনি 8 নং ৱাৰ্ডৰ পৰা। ৰাইজে যিটো আপোনাৰ আস্থা হওক বিশ্বাস দেখুৱাই আপোনাক জয়ী কৰাইছে, ৰাইজক আপুনি কি ক'ব? এয়া মোৰ জয় নহয়, হয়। ৰাইজৰ জয়। হয়। ৰাইজৰ পৰা মই বহুত আশীৰ্বাদ পাইছোঁ। ৰাইজে মোক বহুত সহায় কৰিছে। হয়। মই এতিয়া ৰাইজৰ হৈ যিমানখিনি পাৰোঁ হয়। ৰাইজৰ হৈ কাম কৰিব বিচাৰিম। সেইটো হয়। আৰু ৰাইজে আপোনাৰ পৰা বহুতখিনি এবাৰ আশা আছে। ৰাইজে আপোনাক উঠাইছে আৰু জয়ী কৰি আনিছে। আৰু 8 নং ৱাৰ্ডত যথেষ্টখিনি কাম আছে, কৰিবলগীয়া কাম বহুতখিনি আছে। সমস্যা কিছুমান আছে, ৰাস্তা ঘাটৰ পৰা ধৰি বহুতখিনি কাম আছে। এই ক্ষেত্ৰত আপুনি কি ভূমিকা গ্ৰহণ কৰিব? মই এইটোৱে ক'ব বিচাৰিম, যিখিনি আমাৰ অভাৱনীয় আছে, যদি আমি পাৰোঁ যথেষ্টখিনি মানে যিমানখিনি পাৰোঁ সকলোখিনি সহায় কৰিবলৈ চেষ্টা কৰিম। হয়, সেইটো হয়। আৰু যিখিনি ইমান দুখীয়া শ্ৰেণীৰ মানুহ আছে, বহুতো আহিছে মানুহ এতিয়া বৰ্তমান, বহুতো প্ৰব্লেম আছে কৈছে, বা গাঁওখনেও কিছুমান আছে, মছজিদতো আছে। আমাৰ ধৰি লওক আমাৰ এটা লাইব্ৰেৰী লাগে, শিশুবিলাকৰ কিবা কিছুমান উন্নতিৰ কাৰণে এটা লাইব্ৰেৰী এটা লাগে আমাৰ ইয়াত। সেইটো ৰাইজে আমাক কৈছেহি। সেইটো হয়। কাম কৰিবলৈ কাম বহুতখিনি আছে কিন্তু। আছে তেনেকুৱা। মই চেষ্টা কৰিম। সেইটো হয়, আপুনি উঠিব পাৰে। হয়। আৰু অহা আমাৰ 7 তাৰিখে যি পবিত্ৰ ইছলামৰ পবিত্ৰ ঈদ জোহা আহি আছে, আপুনি বহুত ব্যস্ততা হৈ আছে। কেনেকুৱা প্ৰস্তুতি চলাইছে বাইদেউ আপোনাৰ ঘৰত? অলপ চলপ চলাইছোঁ, এইবোৰতো ব্যস্ত। দুদিনমানহে সময় পাইছোঁ। তাতে ঘৰৰ কামো কৰিবলগীয়া হৈছে। সেইটো হয়। আকৌ এই বুলি আমাক ক'লে এইবিলাক কাম এবছৰ অপেক্ষা মূৰত কিন্তু পবিত্ৰ ঈদ জোহা আহিছে। এটা বছৰ অপেক্ষা কৰিব লাগে কিন্তু। তাকে পিঠা চিঠা বনাইছে নাই? কাপোৰ চাপোৰ লোৱা হ'ল? নাই হোৱা নাই, হ'ব আৰু। তাকে ৰাইজক কি জনাব? ৰাইজক মই ভাৰতবৰ্ষৰ সকলো ইছলাম ধৰ্মী লোকক মই ঈদ জোহাৰ উপলক্ষে শুভকামনা জনাইছোঁ। সকলোকে শুভেচ্ছা দিছোঁ। সকলোৱে যে ভালে কুশলে আমাৰ এই ঈদটি পাৰ কৰে, সকলোৱে যে সুকলমে হৈ যায়, এই ৰাইজৰ ওচৰত মই দুৱা মাগিছোঁ। ঠিক আছে, ধন্যবাদ।